हेलो फ्रेंड्स आज आम आलोचना करिम आसाम पुलिसर प्रिभियास इयर क्वेश्चन मेमोरी बेस्ड है अलपमान परिवर्तन हम पे सब क्वेश्चन बहुत इजी आसिल आमी प्रिभियास इयर क्वेश्चन समाधान करिले कन्ट्रोल टपिकर पर क्वेश्चन केनेकुवा टाइपर क्वेश्चन आए সেই বিষয়ে অলপমান আভাস পাওঁ সেইকাৰণে আমি প্ৰিভিয়াছ ইয়াৰত গুৰুত্ব দিব লাগিব। চাওক क्वेश्चन नम्बर 1 দিয়া আছে 200 और 50% মান হ'ব একেবাৰে ইজি क्वेश्चन হয়। ইয়াতে কিমান দিয়া আছে 200 ओके सो 200 किमान उलियाब लागे 50% उलियाब लागे ओके 200 और 50% सो 200 र माने कि पूरण इनटू 50% माने हल 50 डिवाइड बाय 100 0 और 0 कैंसिल गल 0 और 0 कैंसिल गल 2 लगत 50 पूरण करले किमान হয় 100 ओके सो 200 और 50% मान किमान हबो 100 हबो ऑप्शन बी तो करेक्ट हबो। सो क्वेश्चन नंबर 2 1/4 শতাংশত প্রকাশ করিলে হবো এনেকুৱা টাইপৰ क्वेश्चन অলৰেডি আমি আলোচনা কৰিছো আপোনালোকে চাব পাৰে এনেকুৱা টাইপৰ क्वेश्चन আলোচনা কৰা হৈছে। ইয়াতে এটো সক 1/4 শতাংশত প্ৰকাশ কৰিলে হ'ব ইয়াতে কি দিয়া আছে 1/4 ওকে 1/4 কি কৰিব লাগে শতাংশত অৰ্থাৎ পার্সেন্টেজ প্ৰকাশ কৰিব লাগে এটা শতাংশৰ অংক হয়। এতে পার্সেন্টেজ যেতিয়া প্ৰকাশ কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব ইয়াতে যেহেতু 1/4 দিয়া আছে 1/4 লগত আমি 100% কি কৰিব লাগিব পূৰণ কৰিব লাগিব ওকে এখিনি আমি জানো। সো 1/4 শতাংশত প্ৰকাশ কৰিলে আমি এনেকৈ লিখিব লাগিব 1/4 * 100%। ইয়াতে যদি 1/5 থাকে তো 1/5 ৰ লগত আমি 100% পূৰণ কৰিম ইয়াতে চেঞ্জ কৰি দিব পাৰে কিন্তু ফৰ্মুলা এটোই হ'ব যে সংখ্যা দিয়া থাকিব তাৰ লগত আমি 100% পূৰণ কৰিলে কি হ'ব শতাংশত প্ৰকাশ হ'ব ওকে। এতিয়া আমি জাস্ট সিম্পলিফাই কৰি গলে হল 4 100 কিমান বার যাব 25 বার যাব 4 25 গুণ কিমান হয় 100 হয় 100 ৰ লগত 25 পূৰণ কৰিলে কিমান হয় 25 সো आंसर তো কিমান হল আমাৰ 25% অপশন তো সক অপশন সি তো কারেক্ট হ'ব ওকে। क्वेश्चन नंबर 3 থু দিছে 5708 ৰ গড় কিমান ओके 5708 गड़ उलियाब लागे गड़ बा एभारेज उलियाबर कारण आमी प्रथम संख्याबोर आमी जोग करिम याते किमान किमान दिया আছে 5 + 7 + 0 + 8 अर्थात जिमान केटा संख्या बा पद दिया আছে पदबोर समष्टि करिब লাগিব আৰু কিমানটা পদ আছে সেই পদ কেইটাৰ আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব। ইয়াতে কেইটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা গতিকে চাৰিৰে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ওকে এনেকৈ গড় উলিওৱা হয়। এতিয়া চাওক ওপৰৰ কেইটা যোগ কৰিলে কিমান হয় হাতে পাশে কিমান হয় 12 12 লগত 8 যোগ কৰিলে কিমান হয় 20 আৰু তলত কিমান আহিব 4 ওকে গতিকে 20/4 20/4 ইয়াক ক্যান্সেল করলে কিমান আহিব 4 5 গুণ কিমান হয় 20 হয়। সো आंसर তো হল আমার 5 অপশন বি তো কারেক্ট হবে ওকে। नेक्स्ट क्वेश्चन नंबर 4 2x - 3 = 7 হলে x এর মান হবে সক ইয়াতে সিম্পল ইকুয়েশন অর্থাৎ সরল সমীকরণৰ পৰা क्वेश्चन তো দিছে ইয়াতে দিয়া আছে 2x - 3 ওকে 2x - 3 = 7 ইয়াৰ পৰা আমি x এর মান তো উলিয়াব লাগিব। পৰীক্ষাত এনেকৈ হ'ব দিব পাৰে অলপ চেঞ্জ কৰি দিব পাৰে 2x - 3 = 7 সমাধান হল তেতিয়া আমি x এর মান উলিয়াব লাগিব বা ইয়াতে সমীকৰণটো চেঞ্জ কৰি দিব পাৰে ওকে। ইয়াতে কিমান দিয়া আছে 2x - 3 = 7 প্ৰথমে আমি 3 তো আমি কি কৰিব লাগিব পক্ষান্তৰ কৰিম অৰ্থাৎ হপক্ষলৈ আমি কনভার্ট কৰিম 2x = হপক্ষত কিমান আছে 7 হপক্ষত থকা সংখ্যাটো প্ৰথমে আমি লিখিলাম তাৰ পিছত 3 আগত কি আছে সক মাইনাস আছে হপলে গলে কি হ'ব +3 হ'ব ওকে ইয়াতে প্লাস থাকিলে মাইনাস হ'ব আৰু মাইনাস থাকিলে কি হ'ব প্লাস হ'ব 2x = 7 + 3 7 ৰ লগত 3 প্লাস কৰিলে কিমান আহিব 10 আহিব ওকে ইমপ্লাইজ এতে x ৰ লগত 2 পূৰণ হৈ আছে হফালে গলে কি হ'ব হৰণ হ'ব আমি কেৱল x ৰ মান ৰাখিম কাৰণ x ৰ মানহে উলিয়াব লাগে ওপৰত 10 আৰু 2 তো কত আহিব তলত আহিব 2 5 গুণ কিমান হয় 10 হয়। সো आंसर তো কিমান আহিব 5 অপশন সি তো কারেক্ট হ'ব অৰ্থাৎ এইটো সমীকৰণৰ x ৰ মান কিমান হল 5 হল ওকে। সো क्वेश्चन नंबर 5 800 ৰ 0.06% কিমান হ'ব এটো শতাংশৰ ওপৰত সব শতাংশৰ ওপৰত क्वेश्चन আহিয়ে থাকে শতাংশৰ বহুত কেইটা क्वेश्चन আমি অলৰেডি আলোচনা কৰিছো আপোনালোকে সেইখিনি সে প্ৰ্যাকটিছ কৰিব। ইয়াতে দিয়া আছে 800 ওকে সো 800 ইয়াতে 800 দিয়া আছে 800 ৰ কিমান দিয়া আছে 800 ৰ 0.06% ওকে ইয়াৰ ভ্যালুটো উলিয়াব লাগে ইকুৱেল 800 এতে র দিয়া আছে র মানে কি পূরণ 0.06% মানে হল 0.06 ডিভাইড বাই 100 ওকে ডিভাইড বাই 100 0 আৰু 0 ক্যান্সেল গল 0 আৰু 0 ক্যান্সেল গল এতিয়া
তলত আৰু কোনো সংখ্যা নাই 8ৰ লগত 0.06 পূৰণ কৰিব 8 6 গুণ কিমান 48 সো 48 লিখিলো আমি এতিয়া পয়েন্টটো চাব লাগিব দশমিকটো কেই ঘৰ আগত আছে এটা দুটা দুই ঘৰ আগত 1 2 গতিকে আমি শূন্য দি ইয়াতে দশমিক দিব লাগিব 0.48 অৰ্থাৎ যে 800 ৰ 0.06% কিমান হ'ব 0.48 অপশন বি টো কারেক্ট হ'ব ওকে So question number 6 যদি এর 30% বির 40% এর লগত যোগ করা হয় তেন্তে বির 80% হয় এ বির কিমান শতাংশ সো এইটো শতাংশৰ কোশ্চেন হয় কিন্তু কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় এটো ইমান ইজিও নহয় অলপমান কনসেপচুৱেল হয় গতিকে এইটো টাইপৰ এনেকুৱা টাইপৰ কোশ্চেনবোৰ আপোনালোকে বেছিকৈ প্ৰেক্টিস কৰিব ইয়াতে দিয়া আছে এর 30% ওকে কিমান দিয়া আছে এর 30% আৰু বিৰ 40% ওকে ইয়াতে দিয়া আছে কিমান বিৰ 40% ৰ লগত যোগ কৰা অৰ্থাৎ এনেকৈ আমি যোগ কৰিব লাগিব এর 30% ৰ লগত বিৰ 40% যদি আমি যোগ কৰো আপোনালোকে বিৰ 40% প্লাস এর 30% এনেকৈ দিব পাৰে একো প্ৰবলেম নাই অৰ্থাৎ এ আৰু বি এটো আমি কি যোগফল হিচাপে দেখুৱাব লাগিব ওকে এর 30% প্লাস বিৰ 40% লগত যোগ কৰা হয় তেন্তে বিৰ 80% অৰ্থাৎ সমান সমান কিমান হ'ব বিৰ 80% ওকে বিৰ কিমান হ'ব 80% এটা আমি প্ৰশ্ন মতে লিখিব পাৰো অৰ্থাৎ প্ৰশ্ন যেনেকৈ দি আছে অ্যাকর্ডিং টু দা কোশ্চেন আমি এটো লিখিব পাৰিলো ওকে এতিয়া জাস্ট এটো সমাধান কৰিলে আমি আনসারটো উলিয়াব পাৰিম ইয়াতে হদিছে এ বিৰ কিমান শতাংশ ওকে সো প্ৰথমে আমি এটো সমাধান কৰো এর 30% অৰ্থাৎ এ ৰ মানে কি পূৰণ 30% মানে হল 30 ডিভাইডেড বাই 100 ওকে প্লাস বি ৰ মানে কি পূৰণ 40% মানে হল 40 ডিভাইডেড বাই 100 ওকে ইকুয়াল ইয়াতে কিমান দি আছে বি ৰ মানে কি পূৰণ 80% মানে হল 80 ডিভাইডেড বাই 100 ওকে এখানে নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া জাস্ট সিম্পলিফাই কৰি গলে হল অৰ্থাৎ কটাকটি কৰি গলে হল 0 আৰু 0 ক্যান্সেল গল ইয়াতে 0 আৰু 0 ক্যান্সেল গল ইয়াতে 0 আৰু 0 ক্যান্সেল গল ওকে এতিয়া এর লগত 3 পূৰণ কৰিলে কিমান আহিব 3a তলত কিমান আছে 10 ওকে ইয়াতে প্লাস আছে প্লাস দিছো বিৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 4b তলত কিমান আছে 10 আছে ওকে ইকুয়াল টু বিৰ লগত 8 পূৰণ কৰিলে কিমান আহিব 8b তলত কিমান আছে 10 আছে ওকে এখানে নিশ্চয় বুজি পাইছে এতিয়া সক তলত হর 10 10 10 একই আছে গতে এখানে বাদ দিব পাৰো সো ডাইরেক্ট আমি লিখিব পাৰো 3a + 4b equal to 8b ওকে 3a + 4b equal to 8b এতিয়া 4b ইয়াতে 8b অর্থাৎ একে জাতীয় রাখি আছে হেতু আমি হফালে ট্রান্সফার করিম সো 3a equal to অপক্ষত কিমান দিয়া আছে 8b - 4b কারণ 4b এর আগত প্লাস হফালে গলে কি হবে মাইনাস হবে সো 3a equal to 8b এর পৰা 4b মাইনাস করলে কিমান আহিব 4b আহিব ওকে সো ইয়াতে কিমান থাকিল 3a equal to 4b ওকে এতিয়া ইয়াৰ পৰা আমি কেৱল a ৰাখিম a by b ৰাখিম ওকে সো a by b b to বাপক্ষত আনিম এটো তো আছে ওকে সো a by b হপক্ষত কিমান আছে 4 আছে আৰু 3 লগতে পূৰণ হফালে গলে কি হ'ব হৰণ হ'ব ওকে 4/3 হ'ব ওকে ওকে এটো জাস্ট আমি এভাবে উল্টাই দিম b ডিভাইডেড বাই a ওকে সো এটো কি হ'ব 3 টু ওপৰত যাব 4 টো তলত আহিব ওকে এতিয়া 3/4 আহিল সো 3/4 ৰ লগত আমি কি কৰিব লাগিব 100 মাল্টিপ্লাই কৰিব লাগিব সো 4 25 গুণ কিমান 100 হয় 3 ৰ লগত 25 পূৰণ কৰিলে কিমান হয় 75% ওকে সো অপশন ডি টো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 7 কোশ্চেন নাম্বার 7 এত দিছে 1 + 2/3 ডিভাইড 1 + 1/3 ডিভাইড 2/3 + 1 ৰ মান হ'ব সক এটা সিম্পলিফিকেশন বা সরল করা কোশ্চেন আর উপর ভিত্তি করে দিয়া হয়েছে ইয়াতে দিয়া আছে 1 + 2/3 ওকে 1 + 2/3 ডাইরেক্ট এর পর আমি সমাধান করিম ইয়াতে যেহেতু বডমাসৰ যেটো রুল আছিল প্রথমে ব্র্যাকেট অর্থাৎ প্রথম বন্ধনী কাম কৰিব লাগিব ইয়াতে প্রথম বন্ধনী আছে ইয়াতো প্রথম বন্ধনী আছে গতিকে ভগ্নাংশৰ যোগটো আমি শর্টকৈ কৰি দিম 1 ৰ লগত 3 পূৰণ কৰিব লাগিব তাৰ লগত 1 যোগ কৰিব লাগিব অর্থাৎ 1 ৰ লগত 1/3 কি কৰিব লাগে যোগ কৰিব লাগে সো 3 1 গুণ 3 3 আৰু 1 4 সো ইয়াতে কিমান আহিব 4/3 ওকে হৰণ এটো আগৰ নিচিনাকৈ যোগ কৰি যাম 3 ৰ লগত 1 পূৰণ হ'ব 3 1 গুণ 3 3 ৰ লগত 2 পূৰণ যোগ কৰিলে কিমান হ'ব 5 হ'ব ওকে সো 5/3 এটো আপোনালোকে জানে শর্টকৈ কৰিছো ভগ্নাংশৰ যোগ বিয়োগ অর্থাৎ এটা 2/3 আছে 3 ৰ লগত 1 টো পূৰণ কৰিম আৰু লবত যিমান আছে এটো যোগ কৰিব লাগিব হৈ গল 4/3 হৰণ 5/3 ওকে এতিয়া
ইয়াতে প্ৰথম বন্ধনী আছে এইটো আগৰ নিচিনাকৈ সমাধান কৰিম 1 ৰ লগত 3 পূৰণ কৰিলে কি হয় 3 3 ৰ লগত 2 যোগ কৰিলে কিমান হয় 5 সো ইয়াতে কিমান আহিব 5/3 আহিব ওকে নিশ্চয় বুজি পাইছে তাৰপিছত কিমান দিয়া আছে হৰণ দিয়া আছে এতিয়া ইয়াতে কিমান দিয়া আছে 4/3 হৰণটো আমি পূৰণ দিম হৰণটো পূৰণ দিলে কি আহিব 3 টো ওপৰত যাব অৰ্থাৎ লবটো হৰ হ'ব আৰু হৰটো কি হ'ব লব হ'ব ওকে সো 5 টো তলত আহিল ওকে 5 টো কত আহিল তলত আহিল এতিয়া আকৌ এনেকৈ লিখিম আমি 5/3 হৰণ এইটো সমাধান কৰি লম যেহেতু তৃতীয় বন্ধনী কাম আগত কৰিব লাগে প্ৰথম বন্ধনী তাৰ পিছত দ্বিতীয় বন্ধনী তাৰ পিছত তৃতীয় বন্ধনী সো থাৰ্ড ব্ৰেকেট তৃতীয় বন্ধনী ইয়াতে বাকি আছে 3 আৰু 3 কেনসেল গল বাকি থাকিল আমাৰ কিমান 4/5 ওকে এতিয়া 4/5 ইয়াতে 5/3 5/3 এই হৰণটো আমি কি দিম পূৰণ চিন দিম পূৰণ দিলে লবটো হৰ হ'ব হৰটো লব হ'ব অৰ্থাৎ 5 টো ওপৰত যাব আৰু 4 টো কত আহিব তলত আহিব ওকে এতিয়া লবৰ লগত লব পূৰণ হৰৰ লগত হৰ পূৰণ কাৰণ ইয়াতে কটাকুটি না যায় কটাকুটি গলে আমি কটাকুটি কৰিলে হেতেন কিন্তু ইয়াতে কটাকুটি না যায় সেই কাৰণে আমি লবৰ লগত লব পূৰণ কৰিম আৰু হৰৰ লগত হৰ আমি পূৰণ কৰিম ওকে সো 5 ৰ লগত 5 পূৰণ কৰিলে কিমান হয় 25 হয় ওকে আৰু 3 ৰ লগত 4 পূৰণ কৰিলে কিমান হয় 12 সো 25/12 অপশন সি টো কারেক্ট হ'ব ওকে নেক্সট কোশ্চেন 5:4 শতাংশত প্ৰকাশ কৰিলে হ'ব আকৌ সক শতাংশৰ কোশ্চেন দিছে বহুত ইম্পৰ্টেন্ট টপিক হয় এটা পার্সেন্টেজৰ বহুতো কোশ্চেন আমি আলোচনা কৰিছো টপিকৰ ওপৰত আপোনালোকে চাই ল'ব ইয়াতে কিমান দিছে 5:4 ওকে সো 5:4 কি কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে একেবাৰে ইজি হয় ইয়াতে 5:4 ইয়াতে অনুপাত পৰিৱৰ্তন কৰি দিব পাৰে বা হলনি চেঞ্জ কৰি দিব পাৰে জাস্ট ফৰ্মুলাটো কি 5:4 তেনেহলে ইয়াতে আমি কি লিখিম ওপৰত 5 আহিব আৰু তলত 4 আহিব ওকে 5/4 into 100% লগত আমি জাস্ট পূৰণ কৰি দিম ওকে সো 4 25 গুণ কিমান হয় 100 এটো ক্যান্সেল গল 5 ৰ লগত 25 পূৰণ কৰিলে কিমান হয় 5 25 গুণ কিমান হয় 125 ওকে সো 125% হ'ব অপশন বি টো কারেক্ট হ'ব অতে সক আজি কেইটামান প্ৰিভিয়াস ইয়াৰ কোশ্চেন আলোচনা কৰিলো আৰু নেক্সট ভিডিওত আমি আৰু প্ৰিভিয়াস ইয়াৰ কোশ্চেন আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব